যোৰহাটত ভাৰতীয় কিষাণ সংঘৰ প্ৰতিষ্ঠা দিৱস উদযাপন। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ভূমি বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ মেধি। দেশৰ কৃষকসকলৰ উন্নয়নৰ বাবে প্ৰতিষ্ঠা লাভ কৰিছিল ভাৰতীয় কিষাণ সংঘৰ। আজি সংঘৰ উদ্যোগত পশ্চিম যোৰহাটৰ পৰ্বতীয়াৰ সুৰভি দুগ্ধ উন্নয়ন সমবায় সমিতিৰ কাৰ্যালয়ত প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত কৰা হয় এক সভাৰ। সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী অনিল বৰাই। বিশিষ্ট সমাজকৰ্মী তথা জিলা কিষাণ মৰ্চাৰ সভাপতি বীৰেন দত্তই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞানী ডক্টৰ বিনয় কুমাৰ মেধি। অনুষ্ঠানত উপস্থিত থাকি ডক্টৰ মেধিয়ে কৃষিভূমিত থকা আৰ্ছেনিক তথা ইয়াৰ প্ৰভাৱ সম্পৰ্কে এক ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত উপস্থিত থাকি বীৰেন দত্তই সমগ্ৰ অনুষ্ঠান তথা ভাৰতীয় কিষাণ সংঘৰ সম্পৰ্কে উল্লেখ কৰে। অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে অৰূপ বৰুৱাই। অনুষ্ঠানত অনিল বৰা, ৰাজীৱ কাকতি, দীপেন বৰা প্ৰমুখ কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ভাৰতীয় কিষাণ সংঘৰ প্ৰতিষ্ঠা দিৱস 4 মাৰ্চত আমাৰ মাননীয় দণ্ডপাণ্ড ঠাংগেজী প্ৰতিষ্ঠাপক ভাৰতীয় কিষাণ সংঘই কৰিছিলে। তেখেত এজন বিচাৰক বিশ্লেষক, এজন চিন্তাধাৰক ব্যক্তি আছিলে। তেখেতৰ প্ৰচেষ্টাতে আজি কৃষকসকল আজি ভাৰতবৰ্ষৰ কৃষি প্ৰধান দেশত এক চিনাকি দিবৰ কাৰণে তেখেতে যথেষ্ট ত্যাগ কৰিছিলে আৰু তেখেতে ভাৰতীয় কিষাণ সংঘ প্ৰতিষ্ঠাপক 1979 চনত 4 মাৰ্চত তেখেতে ভাৰতীয় কিষাণ সংঘৰ প্ৰতিষ্ঠাপক হৈছিল। আমি 1979 চনৰ পৰাই তেখেতৰ সেই প্ৰতিষ্ঠাপক 4 মাৰ্চৰ দিনটো আমি ভাৰতীয় কিষাণ সংঘই প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। এই বছৰটো 2025ত আমাৰ ARL পৰ্বতীয়া গাঁৱৰ এটা বৃহত্ত দুগ্ধ ছ'চাইটি যি অসমৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে, 3 নম্বৰত পাবলৈ সক্ষম হৈছে। এইটো আমি ভাগ্যৱান যোৰহাটবাসীৰ কাৰণে ইমান প্ৰচেষ্টা, ইমান ভিতৰুৱা এখন গাঁৱৰ যুৱকসকল, ৰাইজসকল, কৃষকসকল একগোট হৈ আজি এই জেগাৰ পৰাই যে ভাৰতৰ দুগ্ধ বা অসমৰ দুগ্ধৰ পৰিচয় দিব পাৰিছে, সেইকাৰণে মই সুৰভি দুগ্ধ উন্নয়নৰ ছ'চাইটিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে অসমৰ যুৱক যুৱতীসকলে এনেকৈ ছ'চাইটি গঠন কৰি ভাৰতৰ শ্ৰেষ্ঠ দুগ্ধ উন্নয়নৰ কাৰণে যেতিয়া আমি স্বীকৃতি পাইছোঁ, তেনেকৈ আমাৰ গাঁওবিলাকত সদায় তেনেকৈ কৃষকৰ লগতেও দুগ্ধ উৎপাদন গোপালকসকলো আগবাঢ়ি যোৱাৰ এটা কামনা কৰিছোঁ। আজি এই অনুষ্ঠানত আমি আৰু ভাগ্যৱান, যিহেতু যোৰহাটৰ চাউলৰ যিটো আজি আমাৰ যিটো আজি সংবাদ মাধ্যমে হ'লেও মানুহৰ যিটো মনত এটা ক্ষুব্ধ আছিলে, মানুহৰ যিটো ভয় সংক্ৰান্ত আছিলে, এই ভাৰতীয় কিষাণ সংঘৰ স্থাপিত দিনাখন আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ বিনয় কুমাৰ মেধিকো আমি ইয়াত নিমন্ত্ৰণ কৰিলোঁ। তেখেতে আজি 2022 চনৰ পৰা আমাৰ গাঁওসমূহত এই কৃষকসকলক এই ব্যৱস্থাটো আৰ্ছেনিকৰ ওপৰত তেখেতে নিজৰ ববীয়াকে হ'লেও অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ কৰ্তৃপক্ষ হৈও তেওঁ কাম কৰি গৈ আছে। আজি আমি তেখেতৰ মুখে আজি এটাই গম পালোঁ যে সঁচাকৈ আমি যিটো কামনা কৰিছিলোঁ তাত কম পৰিমাণে আৰ্ছেনিক থাকিলে আমাৰ কোনো অসুবিধা নহয়। সেইকাৰণে আমি ডক্টৰ বিনয় কুমাৰ মেধিক আজি ধন্যবাদ জনাইছোঁ। লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰত্যেকজন কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ, তেখেতসকলে যে আমাক সেই ৰাইজক সেই বাৰ্তাটো দিয়াৰ কাৰণে ধন্যবাদ। আজি আমাৰ পৰ্বতীয়া গাঁৱৰ সমূহ ৰাইজ ভাৰতীয় কিষাণ সংঘৰ নেতৃত্বত, আৰু আপোনালোকে সকলোৱে জানে যে এই কিষাণ সংঘৰ নেতৃত্বৰ ইয়াৰ প্ৰতিষ্ঠাপক আমাৰ অতি শ্ৰদ্ধাৰ ৰাজস্থানৰ আমাৰ দণ্ডপাণ্ড ঠাংগেজীৰ নেতৃত্বত আমাৰ ভাৰতীয় কিষাণ সংঘৰ অসমৰ সৌজন্যত আৰু যোৰহাটৰ সমূহ ৰাইজে লগ লাগি আজি এই পৰ্বতীয়া গাঁৱত জৈৱিক কৃষি ওপৰত এটি অনুষ্ঠান আগবঢ়াইছে। এইটো সঁচাকৈ এটা বৰ সৌভাগ্যৰ দিন যে এতিয়া ভাৰতবৰ্ষৰ লগতে অসমৰ গোটেই ৰাজ্যতে
এতিয়া ধৰক ভাৰতবৰ্ষৰ সমূহ ৰাজ্যতে এতিয়া আমি নেচাৰেল ফাৰ্মিং আৰু অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লগা হৈছে। কাৰণ আপোনালোকে জানে যে প্ৰথম গ্ৰীণ ৰিভলিউশ্যন যেতিয়া হৈছিলে তেতিয়া আমি গুৰুত্ব আৰোপ কৰিছিলোঁ কেনেকৈ আমি সাৰ জাবৰ পেষ্টিচাইড দি আমি খেতি আমি উৎপাদন বৃদ্ধি কৰিব পাৰোঁ। এতিয়া লাহে লাহে দেখা গৈছে যে এই বিশেষকৈ যিটো অনুমোদিত হাৰৰ যিটো সাৰ প্ৰয়োগ কৰিব লাগে তাতকৈ আমাৰ কৃষক ৰাইজে যথেষ্ট পৰিমাণে বেছিকৈ প্ৰয়োগ কৰাৰ ফলত লাহে লাহে আনুষংগিক কিছুমান নিগেটিভ ইফেক্ট আমাৰ আহি পৰিছে। গতিকে সেইকাৰণে লাহে লাহে ভাৰতবৰ্ষৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমাৰ কেনেকৈ আমি ভাৰতবৰ্ষ এখন সুস্থ সবল ভাৰতবৰ্ষ হিচাপে গঢ় লৈ কৰিব পাৰোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়েও এতিয়া জৈৱিক কৃষি নেচাৰেল ফাৰ্মিং অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। কাৰণ আমাৰ ৰাইজ কেনেকৈ আমি সুস্থ সবল হৈ থাকিব পাৰোঁ। গতিকে মই সঁচাই ধন্য মানিছোঁ আজি ভাৰতীয় কিষাণ সংঘৰ নেতৃত্বত যি উদ্যোগ লৈছে এই নেচাৰেল ফাৰ্মিং আৰু আমাৰ অৰ্গেনিক ফাৰ্মিঙৰ। আৰু তাতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ শ্ৰী বীৰেন দত্ত মহোদয়ক যে তেখেতৰ সেই যোৰহাট জিলাৰ সম্পাদক। গতিকে মই ধন্য মানিছোঁ আজি এই সভাত উপস্থিত থাকিব পাই। কৃষকৰ ভূমিকা গতিকে দুগ্ধ উন্নয়নৰ ক্ষেত্ৰত আমি যেনেকৈ কোঅপাৰেটিভ যিটো ছ'চাইটি আমাৰ ইয়াত কোঅপাৰেটিভ ছ'চাইটিৰ উদ্যোগ ল'ব লাগিব। আমাৰ দুগ্ধ উন্নয়নৰ ক্ষেত্ৰত সমূহ কৃষক ৰাইজ লগ লাগি এতিয়া আমি কোৱালিটি যিটো গাখীৰটো আমি কোৱালিটি গাখীৰ দিব পাৰিছোঁ নে নাই তাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগিব। কাৰণ আজিকালি আপোনালোকে জানেই প্ৰতিটো ক্ষেত্ৰতে আমাৰ কিছুমান ফুড ছেফটি কিছুমান মেজাৰ্ছ আছে। ফুড লাইচেঞ্চ আছে নে নাই ফুড ছেফটি মেজাৰ্ছ আমি তেনেকৈ মেজাৰ্ছ আমি লৈছোঁ নে নাই তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইটো আমাৰ থলুৱা কৃষক ৰাইজ আগবাঢ়ি যোৱাটো আমি সকলোৱে কাম্য কৰোঁ। সেইটো ভাল কথা। মই অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ বিনয় মেধি আৰু বেচিকেলি মই প্ৰফেচাৰ ছইল ছায়েন্সৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।